নমস্কাৰ গুড মৰ্নিং ইট ইজ ষ্টুডিঅ'ৰ প্ৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰ পুনৰ হিট এণ্ড ৰানৰ ঘটনা জালুকবাৰীত দ্ৰুতবেগী বাছৰ খুন্দাত এজনৰ মৃত্যু হৈছে দ্ৰুতবেগী বাছে মহতিয়ালে স্কুটি আৰোহীক মহতিয়াই বাছ সহ চালকে কৰিছে পলায়ন বাছৰ খুন্দাত হিতাতে মৃত্যু হৈছে স্কুটি আৰোহী উমেশ দাসৰ বাছে মহতিয়াই নিয়া স্কুটিখনৰ নম্বৰ হৈছে AS25V7413 আৰু এই দুৰ্ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এনে ধৰণৰ ধাৰাবাহিক দুৰ্ঘটনা নিশা বাহন চালকৰ দুৰাত্মৰ ফলতে প্ৰাণ হেৰুৱাইছে বহুজনে নিশাৰ মহানগৰীত উদণ্ড চালকক নাকি লগাবলৈ এতিয়া নিৰ্বিকাৰ আৰক্ষী তথা পৰিবহণ বিভাগ দেখুৱাইছে দৃশ্য এয়া নিশা গুৱাহাটী মহানগৰীৰ পুনৰ হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে জালুকবাৰী স্থান জালুকবাৰী দ্ৰুতবেগী বাছৰ খুন্দাত এজন লোকৰ মৃত্যু হৈছে দ্ৰুতবেগী এখন বাছে স্কুটি আৰোহীক মহতিয়াই থৈ যায় আৰু যাৰ ফলত স্কুটি আৰোহীগৰাকীৰ মৃত্যু হৈছে স্কুটি আৰোহীক মহতিয়াই বাছ সহ চালকে কৰিছে পলায়ন বাছৰ খুন্দাত হিতাতে মৃত্যু হল স্কুটি আৰোহী উমেশ দাসৰ বাছে মহতিয়াই নিয়া স্কুটিখনৰ নম্বৰ হৈছে AS25V7413 আৰু এই দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছ সহ চালকে পলায়ন কৰিছে আৰু এই ঘটনাৰ পিছতে পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰে মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এনে ধৰণৰ ধাৰাবাহিক দুৰ্ঘটনা নিশা বাহন চালকৰ দুৰাত্মৰ ফলতে এতিয়া বহুজনে প্ৰাণ হেৰুৱাবলগীয়া ঘটনা সংঘটিত হৈছে নিশাৰ মহানগৰীত এনে ধৰণৰ উদণ্ড চালকক নাকি লগাবলৈ আৰক্ষী তথা পৰিবহণ বিভাগ কিন্তু নিৰ্বিকাৰ চলাই আহি আছিলে চলাই এটাতে সি স্কুটিৰ পৰা উলিয়াই পৰি হেলমেটটো দূৰত চিটকি গ'ল যোৱাৰ পিছত বাছখনে আহি ডাইৰেক্ট মুখৰ পাৰকে উঠি গ'ল যাই ডাইৰেক্ট তেওঁ মানে স্কুটিখন চলাই আহি আছিলে চলাই এটাতে সি স্কুটিৰ পৰা উলিয়াই পৰি হেলমেটটো দূৰত চিটকি গ'ল যোৱাৰ পিছত বাছখনে আহি ডাইৰেক্ট মুখৰ পাৰকে উঠি গ'ল যাই ডাইৰেক্ট লোকসভা নিৰ্বাচনৰ বাবে অৱশেষত বিজেপিয়ে ঘোষণা কৰিলে অসমৰ প্ৰাৰ্থী তালিকা অসমৰ বৰ্তমানৰ 5 গৰাকী সাংসদক বঞ্চিত কৰি 11খন আসনৰ প্ৰাৰ্থী ঘোষণা কৰিলে বিজেপিয়ে গুৱাহাটীত বৰ্তমানৰ সাংসদ কুইন উজাক বঞ্চিত কৰি বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব দিয়া হৈছে কৰিমগঞ্জত পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কৃপানাথ মাল্লাক ডিফুত বিজেপিৰ হৈ নিৰ্বাচন খেলিব অমৰ সিং টিছৌৱে তেজপুৰত প্ৰাৰ্থিত্ব লাভ কৰিছে ৰঞ্জিত দত্তই দৰং ওদালগুৰিত পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে দিলীপ শইকীয়াই আনহাতে যোৰহাটত পুনৰবাৰ প্ৰাৰ্থিত্ব পাইছে তপন গগৈয়ে শিলচৰত নিৰ্বাচন খেলিব মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব লাভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লখিমপুৰত প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে নগাঁৱত বিজেপিৰ টিকট লাভ কৰিছে বিজেপি সুৰেশ বৰাই কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে 27 গৰাকী এসসি প্ৰাৰ্থীৰ নাম আৰু প্ৰথমখন প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰা হৈছে য'ত অসমৰ প্ৰাৰ্থী আছে আৰু য'ত অসমৰ বৰ্তমানৰ 5 গৰাকী সাংসদ বঞ্চিত হৈছে টিকটৰ পৰা 11খন আসনৰ প্ৰাৰ্থী ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে ঘোষণা কৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে কোট কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে 5 গৰাকী বৰ্তমানৰ সাংসদৰ টিকট কটা গৈছে আৰু সেই স্থানত নতুন মুখে প্ৰাধান্য পাইছে গুৱাহাটীত বৰ্তমানৰ সাংসদ কুইন উজাক বঞ্চিত কৰি গুৱাহাটীৰ পৰা এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজুলী কলিতা মেধি কৰিমগঞ্জত পুনৰবাৰ প্ৰাৰ্থিত্ব দিয়া হৈছে 18 কৃপানাথ মাল্লাক আৰু ডিফুত বিজেপিৰ হৈ এবাৰ নিৰ্বাচন খেলিব অমৰ সিং টিছৌৱে তেজপুৰত প্ৰাৰ্থিত্ব পাইছে ৰঞ্জিত দত্তই দৰং ওদালগুৰিত পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে দিলীপ শইকীয়াই আনহাতে যোৰহাটৰ পৰা পুনৰবাৰ এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব তপন গগৈ শিলচৰত নিৰ্বাচন খেলিব মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ডিব্ৰুগড়ত এবাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিব প্ৰতিদ্বন্দিতা আনহাতে লখিমপুৰত প্ৰদান বৰুৱাকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে নগাঁৱত বিজেপি টিকট লাভ কৰিছে বিজেপি সুৰেশ বৰাই কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে असम करीमगंज अनुसूचित जाति सीट से कृपानाथ मल्ला सिलचर परिमल शुक्ला वैद्य ऑटोनोमस जिला शेड्यूल ट्राइब अमर सिंह टिस्सो गुवाहाटी बिजुली कलिता मेधी मंगलदोई दिलीप सैकिया तेजपुर रंजित दत्ता नौगांव सुरेश बोरा
कलियाबोर कामाख्य प्रसाद तासा, जोरहाट तोपन कुमार गोगाई, डिब्रूगढ़ सर्वानंद सोनोवाल, लखीमपुर प्रधान बरुआ, ऐसे असम के 11। পুনৰ নিৰ্বাচনী ৰাজনীতিলৈ উভতি আহিল ৰাজ্যৰ বহু যুদ্ধৰ নায়ক সৰ্বানন্দ সোণোৱাল। এইবাৰ ডিব্ৰুগড়ত বিজেপিৰ প্ৰাৰ্থী হ'ব সৰ্বানন্দ সোণোৱাল। বিজেপি নেতৃত্বৰ এই সিদ্ধান্তই বঞ্চিত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। 2014 আৰু 2019ত ডিব্ৰুগড় সমষ্টিৰ পৰা বিজয়ী হৈছিল ৰামেশ্বৰ তেলী। ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ হৈ 2009 চনত প্ৰতিদ্বন্দ্বিতা কৰি ডিব্ৰুগড়ত পৰাজিত হৈছিল সৰ্বানন্দ সোণোৱাল। অৱশ্যে 2004 চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে ডিব্ৰুগড়ৰ পৰা লোকসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল আৰু এইবাৰ পুনৰ নিৰ্বাচনী ৰণলৈ নামি পৰিছে। নিৰ্বাচনী ৰাজনীতিলৈ পুনৰ উভতি আহিছে ৰাজ্যৰ বহু যুদ্ধৰ নায়ক সৰ্বানন্দ সোণোৱাল। এইবাৰ ডিব্ৰুগড়ৰ পৰা বিজেপিৰ যেটো তেওঁ প্ৰাৰ্থী হ'ব, গতিকে এনেদৰে ডিব্ৰুগড়তো এতিয়া তেওঁৰ সমৰ্থকসকলৰ মাজত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। বিজেপি নেতৃত্বৰ কালিৰ যি সিদ্ধান্ত বা কালি যেনে ধৰণৰ তেওঁলোকে ঘোষণা কৰিছে, সেই সিদ্ধান্তৰ পিছতে কিন্তু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী বঞ্চিত হৈছে। 2014-2019ত ডিব্ৰুগড় সমষ্টিৰ পৰা ৰামেশ্বৰ তেলী বিজয়ী হৈ আহিছিল। ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ হৈ 2009 চনত ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কিন্তু সেই সময়ছোৱাত পৰাজয় বৰণ কৰিছিল সৰ্বানন্দ সোণোৱালে। অৱশ্যে 2004 চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে ডিব্ৰুগড়ৰ পৰা লোকসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল আৰু এইবাৰ ডিব্ৰুগড়ৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ টিকট লাভ কৰিছে সৰ্বানন্দ সোণোৱালে। कि डिब्रूगढ़ मेरे जन्म स्थान है। डिब्रूगढ़ लोकसभा कॉन्स्टिट्यूएंसी की जनता ने मुझे 2004 से 2009 तक हमारे लोकसभा क्षेत्र की जनता को सेवा करने के लिए मुझे पहले भी उन्होंने निर्वाचित करके मुझे लोकसभा उन्होंने भेजा था। तो इस बार भी मुझे केंद्रीय समिति की तरफ से, राष्ट्रीय समिति की तरफ से ये मौका दी गई है। इसके लिए मैं परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी को, राष्ट्रीय अध्यक्ष हमारे JP नड्डा जी को विशेष रूप से धन्यवाद देता हूं, मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा जी और प्रदेश अध्यक्ष भवेश कलिता जी को धन्यवाद देता हूं। मैं इस चुनाव के लिए विशेष रूप से असम की जनता के चरणों में भक्ति भावनाओं से प्रणाम देता हूं और डिब्रूगढ़ लोकसभा कॉन्स्टिट्यूएंसी की सभी जनताओं को मैं विशेष रूप से प्रणाम देते हुए सबकी आशीर्वाद चाहता हूं, सहयोग चाहता हूं। सभी स्तर के कार्यकर्ता का साथ मिलकर हम जनता के पास जाएंगे और जनता के चरणों में प्रणाम देके सबके सहयोग चाहेंगे। और इफाले गुवाहाटी समष्टिर বিজেপিৰ নতুন মুখ হল বিজুলী কলিতা মেধি। সুদীৰ্ঘ দিনৰ বিজেপি কৰ্মী বিজুলী কলিতা মেধিক টিকট দিয়াক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে মহানগৰৰ বিজেপি কৰ্মী। টিকট ঘোষণাৰ পিছতে আনন্দৰ লহৰ উঠিল জ্যোতিনগৰৰ তেখেতৰ বাসগৃহত। ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ একালৰ শিক্ষয়িত্ৰী বিজুলী কলিতা মেধিয়ে টিকট পোৱাৰ পিছতে শুভেচ্ছা জনালে হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে। बिजली कलिता मेधी जिंदाबाद 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 बिजली कलिता मेधी जिंदाबाद 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 भारत माता की भारत माता की जिंदाबाद। গুৱাহাটী মহানগৰ এখন নতুন মুখ বিজুলী কলিতা মেধি টিকট ঘোষণাৰ লগে লগে তেওঁৰ শুভাকাংক্ষী আৰু তেওঁৰ দলীয় কৰ্মকৰ্তাসকলৰ মাজত এই আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। জ্যোতিনগৰৰ তেখেতৰ বাসগৃহৰ পৰা এক সমদলো এনেদৰে বাহিৰ কৰা পৰিলক্ষিত হৈছে। তেওঁক লৈ গায়ন বায়নেৰে এনেদৰে আদৰি অনা হৈছে। গুৱাহাটীত বিজুলী কলিতা মেধি বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগতে তেওঁ এনেদৰে নামঘৰলৈ গৈ নেদেখাজনৰ শৰণাপন্ন হ'ল, যাতে আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ জয় হয়। এনেধৰণে তেওঁ মনৰ বাঞ্ছা লৈ নামঘৰত প্ৰৱেশ কৰি এনেদৰে
সেৱা কৰা পৰিলক্ষিত হৈছে। উৎফুল্লিত হৈ পৰিছে মহানগৰীৰ বিজেপি কৰ্মীসকল। জ্যোতিনগৰ তেখেতৰ বাসগৃহত এক আনন্দ উৎসাহৰ পৰিৱেশ। ৰাজ্যিক বিজেপিৰ উপসভাপতি বিজুলী কলিতা মেধি আৰু তেওঁৰ নাম ঘোষণা কৰাৰ লগে লগে কালি এনেদৰে তেওঁৰ সমৰ্থক আৰু বিজেপি কৰ্মকৰ্তাসকলৰ মাজত এয়া উৎসাহৰ ঢল। গতিকে যুঁজত আমি সম্পূৰ্ণ শক্তিশালীভাৱে আমি যুঁজত নামিম আৰু মই এইটো নকওঁ যে বিৰোধী মই একেবাৰে নাই বা আছে তেনেকুৱা ধৰণৰ ক'ব নিবিচাৰোঁ, কাৰণ যুঁজত মোৰ শক্তিটো মই সম্পূৰ্ণ প্ৰয়োগ কৰোঁ। যদি বিৰোধী দুৰ্বল হয় তেতিয়াহ'লে মোৰ শক্তি কমকৈ প্ৰয়োগ হ'ব, আৰু যদি বিৰোধী শক্তিশালী হয় মোৰ অলপ শক্তিটো বেছিকৈ প্ৰয়োগ হ'ব। কিন্তু মোৰ শক্তিটো যেতিয়া মই সম্পূৰ্ণ প্ৰয়োগ কৰিম, গতিকে মই সুন্দৰভাৱে উপকৃত হৈ পেলাই মই জিকি পেলাই ওলাই আহিম। আমি ৰাইজৰ লগত কথা পাতিম, আৰু যিহেতু আপোনালোকে জানে যে আমি সদায় ৰাইজৰ লগত থাকোঁ, আমি একেবাৰে সাধাৰণ মানুহ, ৰাইজৰ লগত থকা মানুহ, গতিকে ৰাইজৰ লগত থাকিম, ৰাইজৰ পৰা তেওঁলোকৰ প্ৰব্লেমছসমূহৰ বিষয়ে জানিম, আমি তেওঁলোকৰ সলিউশ্যন উলিয়াবলৈ চেষ্টা কৰিম। তেনেকৈ আমি ৰাইজৰ মাজত যেতিয়া থাকিম তেওঁলোকৰ প্ৰব্লেমছসমূহ আমি বহুত ওচৰৰ পৰা চাম যেতিয়া, আৰু তাৰ সলিউশ্যন উলিয়াবলৈ আমি চেষ্টা কৰিম। আৰু ফলে ধৰাৰ 4বাৰৰ বিধায়ক তথা অসম মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক শিলচৰ লোকসভা সমষ্টিত প্ৰক্ষেপ কৰিছে বিজেপিয়ে। পূৰ্বৰ দৰে দলে অৰ্পণ কৰা এই চেলেঞ্জো হাঁহি হাঁহি তেওঁক যি দায়িত্ব অৰ্পণ কৰা হৈছে সেয়া হাঁহি হাঁহি গ্ৰহণ কৰিব বুলি জনালে বৰ্ষীয়া নেতাগৰাকীয়ে। উল্লেখ কৰিব পাৰি যে 2019 চনত তেতিয়াৰে কংগ্ৰেছী তথা এতিয়াৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ পৰা শিলচৰ আসনখন আজুৰি আনিছিল বিজেপিৰ ডক্টৰ ৰাজদীপ ৰয়ে। অৱশ্যে সমষ্টি পুনৰ গঠনৰ পিছত শিলচৰ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ হোৱাৰ বাবে এইবাৰ টিকটৰ পৰা বঞ্চিত হ'ল ডক্টৰ ৰাজদীপ ৰয়, আৰু সেইবাবে এইবাৰ শিলচৰত পৰা পৰিমল শুক্লবৈদ্যক প্ৰাৰ্থিত আগবঢ়োৱা হ'ব বা তেওঁ প্ৰাৰ্থিত ইতিমধ্যে লাভ কৰিছে। আৰু শিলচৰত এই ঘোষণা কৰাৰ পিছতে তেওঁ নিজে ব্যক্ত কৰিছে যে তেওঁ এবাৰ শক্তিশালী ৰূপত তাত অৱতীৰ্ণ হ'ব, আৰু 4বাৰৰ বিধায়ক তথা অসম মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক এইবাৰ শিলচৰ লোকসভা সমষ্টিত প্ৰক্ষেপ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। নিশ্চিতভাৱে এইকাৰণে মই ক'লো যে দলৰ প্ৰতি আমি কৃতজ্ঞ যে হয় দলে বিবেচনা কৰিলে আমাৰ কথা, আৰু দলে মোক বহুত দিলে। এইবাৰ প্ৰাৰ্থিত্ব দিয়া নিদিয়াৰ কথা নহয়, দলে মোক বহুত দিছে। কাজে এই ক্ষেত্ৰত আমি দলক আমি আন্তৰিকতাৰে আমাৰ শ্ৰদ্ধা কৃতজ্ঞতা জনাইছোঁ। এতিয়া লোকসভাৰ যোগ্য বিবেচনা কৰি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, যদিও তাৰ আগেও দলে মোক দুবাৰ প্ৰাৰ্থিত্ব দিছিল কৰিমগঞ্জ লোকসভাত, সেইটো ৰিজাৰ্ভ আছিল, বাট আমি পাৰা নাই। তেতিয়া দলৰ হাতত আমাৰ জয়ৰ মুকুটটো আমি দিব পৰা নাই দলৰ হাতত তুলি। এবাৰ নিশ্চিত চেষ্টা কৰিম, আপোনালোকৰ সহায় লাগিব সকলোৱে। এই ক্ষেত্ৰত স্বাভাৱিকভাৱে কোনো কামত থাকিলে কামেৰ প্ৰতি এটা লগন থাকি যায়, এটা কোনো না কোনো ক্ষেত্ৰত এটা এটাচমেণ্ট। কিন্তু এই ক্ষেত্ৰত আপুনি যদি ড্ৰয়িং ৰুমৰ পৰা যদি আপুনি বেডৰুমত যায়, অলপ সামথিং এটা চেঞ্জ আহিব আপোনাৰ। তো এইখিনি আৰু কথা। আৰু ক্ৰমাগত তৃতীয়বাৰৰ বাবে লখিমপুৰ লোকসভা সমষ্টিৰ টিকট লাভ কৰিলে প্ৰদান বৰুৱাই। 2019 চনত কংগ্ৰেছৰ অনিল বৰগোহাঁইক 3.5 লাখ ভোটত পৰাস্ত কৰিছিল প্ৰদান বৰুৱাই। 2016 চনৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ হেমা হৰিপ্ৰসন্ন পেগুৰ বিৰুদ্ধে 1,90,000 ভোটৰ ব্যৱধানত জয়ী হৈছিল প্ৰদান বৰুৱা। ধেমাজিৰ বিধায়ক পদ এৰি লখিমপুৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰদান বৰুৱাই ৰাজ্য এৰি আঁতৰি গৈছিল দিল্লীলৈ। তৃতীয়বাৰো লখিমপুৰ সমষ্টি নিজৰ দখলত ৰাখিবলৈ চেষ্টা চলাব প্ৰদান বৰুৱাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। আৰু আজি এই মুহূৰ্তত মই বিশেষভাৱে আমাৰ বুথ পৰ্যায়ৰ দলৰ কৰ্মকৰ্তা, মণ্ডলৰ মৰ্চাৰ বিষয়ববীয়াসকল, জিলাৰ সভাপতিসকল আৰু আটাইকেইজন বিধায়ক মই তেখেতসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সহযোগতে যোৱা 5টা বছৰে জনসাধাৰণৰ মাজত কাম কৰিবলৈ মই বহুত সুযোগ পালোঁ। আৰু আটাইতকৈ বেছি ভাল লাগিছে যে গাঁৱৰ
সাধাৰণ মানুহখিনিক আজি সহায় কৰিবৰ কাৰণে যি সুযোগ পাইছোঁ মোদী ডাঙৰীয়াৰ নেতৃত্বত এইখিনিক লৈ মই যথেষ্ট সুখী বিপক্ষত আমাৰ প্ৰাৰ্থী থাকিবই সেইটো মই বেলেগ ধৰণে লোৱা নাই আৰু প্ৰতিটো নিৰ্বাচনকে মই আগতেও যেতিয়াই তেনেকুৱা নিৰ্বাচনত মই অৱতীৰ্ণ হওঁ মই সদায় চিৰিয়াছলিয়ে মই নিৰ্বাচনটো খেলোঁ গতিকে এইবাৰো মই এইটো চিৰিয়াছলিয়ে মই নিৰ্বাচনটো ল'ম আৰু যিমান পাৰোঁ দলৰ কৰ্মকৰ্তাসকলক লগত লৈ আমাৰ বিধায়কসকলক লগত লৈ আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলৰ সহযোগত মই নিৰ্বাচনটোত অৱতীৰ্ণ হ'বলৈ মই চেষ্টা কৰিম আৰু বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত লোকসভাৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে আনন্দিত হৈ পৰিছে সমষ্টিবাসী সমষ্টি পুনৰ গঠনৰ পিছত বিহালী বিধানসভা সমষ্টি সংৰক্ষিত হৈছিল অনুসূচিত জাতিৰ বাবে আৰু তেতিয়াই বিহালীত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আহি পৰিছিল ৰঞ্জিত দত্তৰ সন্মুখত কিন্তু সুদীৰ্ঘ দিনৰ কৰ্মীগৰাকীক নিৰাশ নকৰিলে শীৰ্ষ নেতৃত্বই সাংসদ পল্লৱ লোচন দাসৰ সলনি এইবাৰ শোণিতপুৰত প্ৰাৰ্থিত্ব লাভ কৰিলে ৰঞ্জিত দত্তই শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মোক প্ৰাৰ্থিত্ব দিয়াৰ বাবে মই প্ৰথমতে মোৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই তেজপুৰ আমাৰ শোণিতপুৰ যিটো আমাৰ সংসদীয় সমষ্টি 9টা বিধানসভা সমষ্টিত লৈ পেলাই এইটো এটা সংসদীয় সমষ্টি ইয়াত আমাৰ 8জন বিধায়ক আছে আৰু এগৰাকী আমাৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ বিধায়ক আছে গতিকে ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ কৰিব অৰফালে কৰিমগঞ্জত বৰ্তমানৰ সাংসদ কৃপানাথ মালাক প্ৰাৰ্থিত্ব প্ৰদানত উৎফুল্লিত হৈ পৰিছে দলীয় কৰ্মী শুভাকাংক্ষী প্ৰাৰ্থিত্ব লাভৰ পিছতে গৃহ সমষ্টিত এতিয়া আনন্দৰ জোৱাৰ কৰিমগঞ্জৰ পৰিৱেশ আমি দেখুৱাইছোঁ তেওঁৰ নাম ঘোষণা কৰাৰ লগে লগে তেওঁৰ দলীয় কাৰ্যালয়ত শুভাকাংক্ষী আৰু দলৰ নেতা কৰ্মীসকলে তেওঁক এনেদৰে সম্ভাষণ জনায় কৃপানাথ মালাৰ নাম ঘোষণা কৰাৰ লগে লগে এতিয়া দলীয় কৰ্মী শুভাকাংক্ষীসকল এতিয়াও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আমাক সিলেকশ্যন কৰিছে এই আশা এটা আছে যে আমি জিকিম ইয়াৰ পৰা আৰু ময়ো ভাবোঁ এখেতৰ যে আশা আছে যে আমি জিকিম আমাৰ কাৰ্যকৰ্তা বন্ধু আছে ইয়াত বহুত এলাকা কৰিমগঞ্জ এখেতৰ ওপৰত মোৰ আস্থা আছে আমি দেখি আছো আমাৰ এই কৰিমগঞ্জ লোকসভাত না কংগ্ৰেছ আছে না ইউডিএফ আছে চাওঁ কি হয় ইলেকশ্যনত কোন আহে মোৰ এতিয়া আইডিয়া নাই কাৰণ মই ভাবোঁ এই কংগ্ৰেছ আৰু ইউডিএফটো নাই আপুনি চাইছে কেইদিন আগত কি হৈছে কংগ্ৰেছৰ চব মানুহ আমাৰ লগত আহি গ'ল ইউডিএফ অলপ আছে ইউডিএফত মানুহ নাযায় আৰু গতিকে আমাৰ লগত বিজেপিয়ে কাম কৰিছে সকল মুছলিম হওক হিন্দু হওক চবৰ কাম কৰি আছে ৰাস্তা ঘাট যেনেকৈ হৈ আছে চবেই ইউজ কৰি আছে আমি যে ৰাস্তা ঘাট বনাই আছো ৰেলৱে কমিউনিকেশ্যন আজি বৰাকৰ পৰা আমাৰ গুৱাহাটী বা দিল্লী যেনেকৈ হৈছে চব মানুহ গৈ আছে হিন্দুও গৈ আছে মুছলিমো গৈ আছে মুছলিম কিয় আমাৰ লগত নাথাকিব সেইকাৰণে মই ভাবোঁ যে মুছলিম 2 লাখ বেছি হ'লেও মুছলিম আমাৰ লগত থাকিব বিজেপিক ভোট দিব অসমৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰা 3খন নতুন মুখৰ এখন হৈছে অমৰ সিং টিছৌ ডিফু সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব পাইছে অমৰ সিং টিছৌৱে কাৰ্বি পাহাৰৰ সিংহাসন সমষ্টিৰ দুবাৰৰ কাৰ্যবাহী সদস্যৰ পৰা পোনে লোকসভাৰ টিকট পাই উৎফুল্লিত হৈ পৰিছে বিজেপিৰ নেতাগৰাকী অমৰ সিং টিছৌৱে টিকট পোৱাত বঞ্চিত হ'ল বৰ্তমানৰ সাংসদ হৰেণ সিংবি কিছুমান নতুন মুখে প্ৰাধান্য পাইছে য'ত 5টা সমষ্টিত এবাৰ কেইখনমান নতুন মুখ দিছে ভাৰতীয় জনতা পাৰ্টি আৰু য'ত এবাৰ ডিফু দেখিবলৈ পোৱা গ'ল যে এটা নতুন মুখ আৰু 3খন নতুন মুখৰ এখন হৈছে অমৰ সিং টিছৌ ডিফু সমষ্টিৰ পৰা এবাৰ
বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে অমৰ সিং কিশোৰে কাৰ্বি পাহাৰৰ সিংহাসন সমষ্টিৰ দুবাৰৰ কাৰ্যবাহী সদস্যৰ পৰা পুনে পুনে লোকসভাৰ টিকট পাই এতিয়া তেওঁ উৎফুল্লিত হৈ পৰিছে লগতে তেওঁৰ নাম ঘোষণা কৰাৰ লগে লগে তেওঁৰ এনেদৰে সকলোৱে শুভেচ্ছা জনাইছে দলীয় কৰ্মীসকল তেওঁৰ শুভাকাংক্ষীসকলে তেওঁৰ বাসগৃহত গৈ ভিৰ কৰা পৰিলক্ষিত হৈছে প্ৰথম মোৰ ফালৰ পৰা মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল অনাৰেবল CM ছাৰ ডক্টৰ তুৰেৰাম ৰংহা আৰু তেখেত চেষ্টাত মই এইখিনি হৈছোঁ আৰু আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টি প্ৰেছিডেণ্ট ভৱেশ কলিতা দেৱ আৰু লগতে আমাৰ কেন্দ্ৰ JP নাড্ডা অমিত শ্বাহ আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ গোটেই গ্ৰাছৰুট আমাৰ কাৰ্যকৰ্তা তাৰপিছত আমাৰ মোক এইখিনি সুবিধা যে দিলে ৰাইজ আশাবাদী মানে আমি বিপুল ভোটত আমি জিকি আহিম এনেতো MP হিচাপ আমাৰ টাৰ্গেট হৈছে 400+ তাৰপিছত আমি আশাবাদী এবাৰ ভোট 4 লাখ প্লাছ হ'ব দৰং ওদালগুৰিৰ পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি উৎফুল্লিত হৈ পৰিছে সাংসদ দিলীপ শইকীয়া দলীয় নেতৃত্বৰ ওচৰত কৃতজ্ঞ প্ৰকাশ কৰি দিলীপ শইকীয়াই সমষ্টি আৰু দেশৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে কংগ্ৰেছক ৰাইজে বিদায় দিছে বুলি কটাক্ষ কৰি সাংসদগৰাকীয়ে কয় যে আগন্তুক নিৰ্বাচনত বিজেপিয়ে 400 আসন লাভ কৰি তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰিব আৰু দৰং ওদালগুৰি দিলীপ শইকীয়াৰ নাম ঘোষণা কৰাৰ লগে লগে তেওঁ উল্লেখ কৰিছে সমষ্টি আৰু দেশৰ প্ৰতি তেওঁ দায়বদ্ধ আৰু 400+ আসনলৈ পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব এনেধৰণৰ মন্তব্য দিলীপ শইকীয়া আগবঢ়াইছে তেওঁৰ নাম ঘোষণাৰ লগে লগে এনেদৰে তেওঁৰ বাসগৃহ লগতে কাৰ্যালয়তো দলীয় সমৰ্থকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে সকলোৱে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে দিলীপ শইকীয়াৰ মন্তব্য আমি আগবঢ়াইছোঁ আৰু ইফালে বিজেপি টিকটৰ পিছতে নেতৃত্বক ধন্যবাদ জনাইছে নগাঁৱৰ প্ৰাৰ্থী সুৰেশ বৰাই উল্লেখযোগ্য যে মাত্ৰ কেইমাহমান পূৰ্বে কংগ্ৰেছৰ বিজেপি যোগদান কৰিছিল সুৰেশ বৰাই যোগ দিয়াৰ পিছতে লোকসভাৰ টিকট পায় স্বাভাৱিকতে এতিয়া আনন্দিত হৈ পৰিছে সুৰেশ বৰা একালৰ আলফা নেতাগৰাকীয়ে ৰাজনীতিত যোগ দিয়াৰ পিছত তিনিবাৰ অৱতীৰ্ণ হৈছে বিধানসভাৰ নিৰ্বাচনত 2011 2016 আৰু 2021 চনত বৰহামপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলিছিল সুৰেশ বৰাই অৱশ্যে দুৰ্ভাগ্যজনকভাৱে তিনিওবাৰে ভাগ্যই লগ দিয়া নাছিল সুৰেশ বৰাক 2011 আৰু 2016 চনত প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত পৰাজিত হোৱা সুৰেশ বৰাই 2021 চনৰ নিৰ্বাচনত বিজেপিৰ জিতু গোস্বামীৰ হাতত পৰাজিত হৈছিল মাত্ৰ 751টা ভোটৰ ব্যৱধানত তিনিবাৰ ভাগ্যই প্ৰতাৰণা কৰা সুৰেশ বৰাক এইবাৰ বিজেপিয়ে দিছে নগাঁও লোকসভাৰ টিকট অৱশ্যে একে জিলাৰ হোৱাৰ পিছতো সুৰেশ বৰাৰ নিজ সমষ্টি বৰহামপুৰত অন্তৰ্ভুক্ত হোৱা নাই নগাঁও লোকসভা সমষ্টি তিনিবাৰ প্ৰতিদ্বন্দ্বিতা কৰা বৰহামপুৰ সমষ্টিৰ ভোটাৰৰ সহায় অবিহনে নগাঁৱৰ যুঁজত নামিবলৈ এতিয়া সাজু হ'ল সুৰেশ বৰা নগাঁও দুই মহৰ যুঁজত বিৰিণাৰ মনত নহয় দুই মহৰ যুঁজত মুক্তি হ'ব বিৰিণাৰ এই মন্তব্য নগাঁৱৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ নগাঁও লোকসভা সমষ্টিৰ পৰা টিকট লাভৰ পিছতে ৰাজেন গোহাঁইৰ ঘৰত উপস্থিত হয় সুৰেশ বৰা আশীৰ্বাদ বিচাৰি গোহাঁইৰ ঘৰলৈ অহা বুলি মন্তব্য কৰিলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আৰু সেই সময়তে সুৰেশ বৰাক লগত লৈ ৰাজেন গোহাঁই ক'লে এইবাৰ দুই মহৰ যুঁজত মুক্তি হ'ব বিৰিণাৰ অৰ্থাৎ কংগ্ৰেছ AIUDFৰ যুঁজত জয়ী হ'ব সুৰেশ বৰাৰ ৰাজেন গোহাঁইয়ে সুৰেশ বৰাক সহায় কৰাৰ সম্পূৰ্ণ আশ্বাস প্ৰদান কৰিছে ৰাজেন গোহাঁইৰ লগতে বিধায়ক ৰূপক শৰ্মাৰ ঘৰত উপস্থিত হ'ল সুৰেশ বৰাক লগত লৈ বিধায়ক ৰূপক শৰ্মাই ক'লে সংখ্যালঘু ৰাইজে এতিয়া বুজি পাইছে বিজেপিক
তেখেতে আমাৰতো একেবাৰে মানে পথ প্ৰদৰ্শক আৰু আমি সৰুৱে পাই তেখেতক জানো যে তেখেতে বিজেপি কৰিছে 4বাৰকৈ ইয়াতে সাংসদ হৈছে কেন্দ্ৰীয় মন্ত্ৰী হৈছে আৰু তেখেত মানুহজন খুব সহজ সৰল আৰু প্ৰতিজন মানুহৰ লগত তেখেতৰ এটা সুসম্পৰ্ক গতিকে আৰু ৰাজেন গোহাঁই ডাঙৰীয়াৰ লগত মোৰ ঘৰুৱাভাৱেও আগৰ পৰাই মোৰ এটা সম্পৰ্ক আছে গতিকে মই যেহেতুকে তেখেতসকলে পৰামৰ্শ দি আজি মোক টিকটটো দিছে গতিকে মই তেখেতৰ ওচৰত আহিছোঁ তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ শুভেচ্ছা তেখেতে মোক দিছে তেখেতসকলে কোৱাৰ ধৰণে মই আগন্তুক দিনত তেখেতসকলৰ পৰামৰ্শ মানি কাম কৰিম বুলি মই আশা ৰাখিছোঁ আৰু তেখেতে যিখিনি এনালিচিছ কৰিছে এইটো হয় মানে আমি কঠিন হ'ব অসম্ভৱ নহয় যেতিয়া প্ৰাৰ্থী দিছে আৰু সকলোৱে আমি তেওঁক জিকাবৰ কাৰণে আমি বদ্ধ কৰিব ইয়াত এখন আসন বৃদ্ধি মানে মোদীতে মোৰ হাতখন শক্তিশালী কৰা এখন আসন আজি আমাৰ কেন্দ্ৰত বৃদ্ধি হোৱা কাৰণ যোৱা সময়ছোৱাত নগাঁৱে সাংসদ নোপোৱাটো সকলোৰে কাৰণে এটা খুব দুখৰ বিষয় আছিলে আজি যদি চাই যদি আপোনালোকে যদি আঁচনি ফালৰ পৰা সংখ্যালঘু বেছিকৈ পাইছে আগতে পইচা দি পেলাই পায় আজিকালি কাকো পইচাও দিব নালাগে মাজত কোনো মধ্যভোগী নাই পোনে পোনে তেওঁলোকে বেংকত পইচা সোমাই যায় গতিকে আজিৰ তাৰিখত যিমানখিনি তেওঁলোকে আঁচনি পাইছে সুবিধা পাইছে এইটো আমাৰ হৈছে তেওঁলোকে অলপো তেওঁলোকে বুজি পায় যে আগন্তুক সময়ত পুনৰ মোদী চৰকাৰ আহিব আমি সাংসদজন জিকাত আমাৰ কাম হ'ব নিশ্চয় ভোটদান কৰিব এইবাৰ মই জানো যে তেওঁলোকে এবাৰ কিছু আমি ভোট আমি পাম আৰু যিখন আসন 3-গুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব কাৰণ আমাৰ লগততো প্ৰতিযোগিতা হ'ব AUDF-ৰ নিজে গম পাব নালাগে গতিকে AUDF-ৰ আমাৰ লগত প্ৰতিযোগিতা আৰু আমি জয়ী হ'ম নৱগঠিত কাজিৰঙা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা 2014 চনত যোৰহাট সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল কামাখ্যা প্ৰসাদ তাছা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ কামাখ্যা প্ৰসাদ তাছা এবাৰ লাভ কৰিছে কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থিত্ব সমষ্টি পুনৰ গঠনৰ পিছত ৰূপ লোৱা সমষ্টিটো দখল কৰিব বুলি সংকল্পবদ্ধ হৈছে বিজেপি আৰু সেই লক্ষ্যৰে চাহ জনগোষ্ঠীৰ নেতাগৰাকীক কাজিৰঙাত প্ৰক্ষেপ কৰিছে বিজেপি নেতৃত্বই আনহাতে যোৰহাটত পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বৰ্তমানৰ সাংসদ তপন গগৈক পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে উৎফুল্লিত হৈ পৰিছে যোৰহাট বিজেপিৰ নেতা কৰ্মীসকল তেওঁৰ নাম ঘোষণা কৰাৰ লগে লগে তেওঁৰ বাসগৃহতো গৈ অগণন তেওঁৰ দলীয় শুভাকাংক্ষী তেওঁৰ নেতা কৰ্মীসকলে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে যোৰহাটত এবাৰ অক্ষুণ্ণ আছে তপন কুমাৰ গগৈৰ নাম আৰু এবাৰ পুনৰবাৰ যোৰহাটৰ পৰা বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ঘোষণা কৰা বিজেপিৰ তালিকাত নাম নাই 5 সাংসদ কেইজন হৈছে গুৱাহাটীৰ কুইন উজা শিলচৰৰ ৰাজদীপ ৰয় শোণিতপুৰৰ পল্লৱ লোচন দাস ডিব্ৰুগড়ৰ ৰামেশ্বৰ তেলী আৰু ডিফুত হৰেন সিং বে এবাৰ প্ৰাৰ্থী হিচাপে অন্তৰ্ভুক্ত হৈছে কেইবাখনো নতুন প্ৰাৰ্থী কেইজন গুৱাহাটীত বিজুলী কলিতা মেধি নগাঁৱত সুৰেশ বৰা শোণিতপুৰত ৰঞ্জিত দত্ত শিলচৰত পৰিমল শুক্লবৈদ্য আৰু ডিফুত অমৰ সিং টিছো একেখন নতুন মুখ এবাৰ দিয়া হৈছে কিন্তু টিকট লাভৰ পৰা বঞ্চিত হৈছে 5 সাংসদ গুৱাহাটীৰ কুইন উজা শিলচৰৰ ৰাজদীপ ৰয় শোণিতপুৰৰ পল্লৱ লোচন দাস ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী আৰু ডিফুত হৰেন সিং বে এবাৰ টিকট লাভৰ পৰা বঞ্চিত হ'ল আনহাতে এবাৰ প্ৰাৰ্থী হিচাপে অন্তৰ্ভুক্ত হৈছে কেইবাখনো নতুন মুখ আৰু এই নতুন প্ৰাৰ্থী কেইজন ডিব্ৰুগড়ত গুৱাহাটীত বিজুলী কলিতা মেধি নগাঁৱত সুৰেশ বৰা শোণিতপুৰত ৰঞ্জিত দত্ত শিলচৰত পৰিমল শুক্লবৈদ্য আৰু ডিফুত অমৰ সিং টিছো
পুত্ৰৰ দুখৰ কাহিনী শুনি চকু চলচলীয়া হৈ পৰিল মুকেশ আম্বানীৰ গুজৰাটৰ জামনগৰত অনুষ্ঠিত হৈছে অনন্ত আম্বানীৰ প্ৰি ৱেডিং অনুষ্ঠানত অনন্তে বিৱৰি কৈছিল তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ কথা পিতৃ মাতৃয়ে তেওঁৰ বাবে কৰা আদৰ যত্নৰ কথা কৈছিল অনন্তে পুত্ৰৰ মুখত এনেবোৰ কথা শুনি প্ৰি ৱেডিং অনুষ্ঠানতে আবেগিক হৈ পৰে মুকেশ আম্বানী Grateful to Mama and thank you so much. Thank you, Mama, for all that you've done, Mama. That all this is created by my mother and no one else. And my mother has gone all out for the last 4 months. She's worked for, I think, 18, 19 hours a day. And I'm extremely grateful to Mama and thank you so much. I would like to thank each and every one of you present here. I know everyone has made it to Jamnagar to make me and Radhika feel special. We are all honored and humbled to have all of you here. I am sorry if we have caused any inconvenience to anyone. Please do forgive us, both the families. So I hope everyone is going to enjoy the coming 3 days, and I would just like to thank my mother, my father, my sister, and my brother, my sister-in-law, brother-in-law, for making this event so memorable for me and Radhika. I think my family has gone all out to make us feel special. Everyone has been sleeping for less than 3 hours a day for the last 2-3 months, and it's extremely, I'm so happy that I can share this joy with everyone out here. I really don't have words to express my gratitude. As many of you know, my life has not always been entirely a bed of roses. I've also experienced the pain of thorns. I've faced many health crises since childhood, but my father and mother have never let me feel that I've suffered. My father and mother have always stood by me, and my father and mother have always made me feel that if I can think, I'll do it. And I think that is what my father and mother mean to me, and I am eternally grateful. Now I'll come to Radhika. I'm 100% the lucky one. There's no doubt about that. I also don't know how I got Radhika. So I am definitely the most luckiest here. Radhika has been, for the last 7 years, it feels like I met Radhika yesterday. But every day I fall more and more in love. Like my brother-in-law says, that when he used to see my sister, he had volcanoes and fountains going up in his heart. I would say I have earthquakes and tsunamis going in my heart when I see Radhika. So thank you, Radhika, for everything. Viren uncle, Shaila auntie, Anjali Aman, thank you for welcoming me into your family with open arms. I am extremely, extremely thankful and grateful for having the patience for the last 7 years. Finally, the day is coming. And thank you, Aman. Thank you. I would like to take blessings from my grandmom, Kokila Mummy. So, as my mom, I think my mom said it, but Kokila Mummy comes from Jamnagar. And Kokila Mummy has been a big inspiration. My grandmother has been a big inspiration to me. I always take motivation. My grandfather, wherever he is, he'll be blessing me. My Nani has taught me how to be religious. She's a Nagar Brahmin. Very proudly, she tells me that I'm a Nagar Brahmin. So, she teaches me everything about I've stayed mostly with my Nani when I was young. So she taught me everything. And I have Radhika's Nani here. Radhika's Nana is blessing us from top. My Nana is also blessing us from top. I'm sure they'll all be extremely happy. And over the next 2 days, you're going to see a small part of Vantara, I think tomorrow and day after. I hope it's as magical for all of you as it is for us. Vantara has been my passion for the last, we started the first rescue center, I think, in 2008 when I was, 10, 12 years old. And it's been
only possible because of my parents and my family's support. My mother and my father have always supported me and always taught me to serve. And this was my giving back to society. I started off small, and then, as my grandfather said, dare to dream. So I dreamt, and then I made it a reality. So today it's, tomorrow you'll see our, I don't want to talk much about it. I want you all to experience it. And thank you. I know that we have already prolonged the show time, so I don't want to talk more. I'm going to make my better half speak on my behalf. Thank you, Mama, for... Realor সময় হৈছে এতিয়া বাটৰ পৰা বিদায় লোৱাৰ নমস্কাৰ